তো আমি কি পঢ়িছিলো অবজেক্টিভস অফ বিজনেস ব্যৱসায়ৰ উদ্দেশ্য তো হোৱাট আৰ দ্য অবজেক্টিভ অফ বিজনেস দুই ধৰণৰ আছে ইকোনমিক অবজেক্টিভ এণ্ড সোশিয়েল অবজেক্টিভ মই তোমালোকক কৈছিলো অকল প্ৰফিট আৰ্ন কৰিলেই নহব ব্যৱসায় এটাই ব্যৱসায় সোসাইটিৰ প্ৰতি ব্যৱসায় কিছুমান ৰেসপন্সিবিলিটি থাকে সো সেই ৰেসপন্সিবিলিটি খিনি কি কৰিব লাগিব ফুলফিল কৰিব লাগিব সাপোজ আমি কি কৰি আছো ঠিকছে প্ৰফিট আৰ্ন কৰি আছো কিন্তু সোসাইটিৰ প্ৰতি আমি কোনো ধৰণৰ কৰ্তব্য পালন কৰা নাই তেতিয়া হলে আমাৰ ব্যৱসায় বেছি দিন সাৰ্ভাইভ নকৰে সো ব্যৱসায় এটা যদি বিজনেস এটা যদি সাৰ্ভাইভ কৰিব লাগে যদি লিডাৰ হ'ব লাগে তেতিয়া হলে কি কৰিব লাগিব তেতিয়া হলে সোসাইটিৰ প্ৰতি নিজক এটা ভাল বা গুডউইল ইনক্ৰিজ কৰিব লাগিব তো তাৰ কাৰণে সোসাইটিৰ প্ৰতি যিবোৰ ৰেসপন্সিবিলিটিজ আছে সেইবোৰ পালন কৰিব লাগিব হে আজিকালি ব্যৱসায়বোৰে কি কৰে সোশিয়েল অবজেক্টিভছ ফুলফিল কৰে অকল প্ৰফিট আৰ্নিংতে প্ৰফিট আৰ্নিংটো মেইন মোটিভ এটো গুৰুত্ব দিবই লাগিব ফাৰ্স্ট কিন্তু সেকেন্ডত সোশিয়েল অবজেক্টিভ খিনিও পালন কৰিব লাগিব তো ফাৰ্স্ট প্ৰাইমাৰী অবজেক্টিভ হৈছে ইকোনমিক অবজেক্টিভ এণ্ড সেকেন্ডাৰী অবজেক্টিভ হৈছে সোশিয়েল অবজেক্টিভ তো ফাৰ্স্ট আমি ইকোনমিক অবজেক্টিভৰ আন্ডাৰত কি আহে সেইবোৰ আমি ডিসকাস কৰিম সো ইকোনমিক অবজেক্টিভৰ আন্ডাৰত ফাৰ্স্ট হৈছে আৰ্নিং প্ৰফিট তো আমি জানো ফাৰ্স্ট হৈছে লাভ অৰ্জন কৰা ব্যৱসায়ৰ মুখ্য উদ্দেশ্য হৈছে লাভ অৰ্জন কৰা লাভ অৰ্জনৰ যদি উদ্দেশ্য নাথাকে তেতিয়াহলে ব্যৱসায় এটা কেতিয়াও স্থাপন কৰা নহয় সেই ব্যৱসায়ৰ মুখ্য উদ্দেশ্য লাভ অৰ্জন কৰা এটো বহুত ইজি পইণ্ট হয় তোমালোক আগৰ পৰা মই ফিচাৰ্ছতে বা মেইন আগতে তোমালোক কৈ আহিছো তো ইয়াতে লাভ অৰ্জন কিয় কৰে ব্যৱসায় এটাই সাৰ্ভাইভ কৰিবৰ কাৰণে হয়নে ব্যৱসায়টো সাৰ্ভাইভ কৰিব লাগিব ব্যৱসায় যেটো প্ৰফিট আৰ্ন হ'ব হেতু পৰা ব্যৱসায় কি কৰে নিজকে সাৰ্ভাইভ কৰে দেন যিখিনি পইচা পাব তাৰ পৰা নিজৰ কৰ্মচাৰীক পেমেন্ট কৰা স্যালাৰি প্ৰভাইড কৰা বা তেনেকুৱা ধৰণৰ কিছুমান ডে টু ডে এক্সপেন্সেছতো কি লাগে ব্যৱসায় পইচা লাগে লাভ লাগে সেই ব্যৱসায় কি কৰে লাভ অৰ্জনৰ ওপৰত গুৰুত্ব দিয়ে দ্বিতীয় ক্ৰিয়েচন অফ কাস্টমাৰ্স তো লাভ অৰ্জন কেনেকৈ হ'ব যেতিয়া কাস্টমাৰৰ ইনক্ৰিজ হ'ব যেতিয়া ব্যৱসায়টো গ্ৰোথ কৰিব ব্যৱসায়টো যেতিয়া এক্সপান্ড হ'ব গ্ৰোথ হ'ব তেতিয়া ব্যৱসায়ত কি হ'ব লাভ অৰ্জন আহিব বেছিকে লাভ আহিব উপাৰ্জন ইনকাম আহিব সো ক্ৰিয়েচন অফ নিউ কাস্টমাৰ্স মিন্স নতুন গ্ৰাহকৰ সৃষ্টি কৰা নতুন গ্ৰাহকৰ সৃষ্টি কেনেকৈ কৰিব যে টাইম টু টাইম এডভাৰটাইজমেন্ট দিব লাগিব গুডউইল ইনক্ৰিজ যেতিয়া হ'ব ভাল প্ৰডাক্ট এটা যেতিয়া সেল কৰিব তেতিয়া গ্ৰাহক অটোমেটিক্যালি কি হ'ব বা তুমি যেতিয়া ভাল প্ৰডাক্ট এটা সেল কৰিবা তেতিয়া গ্ৰাহক অটোমেটিক্যালি তোমাৰ প্ৰডাক্টৰ বিষয়ে লয়েল হ'ব আৰু যেতিয়া লয়েল হ'ব তেতিয়া নতুন নতুন গ্ৰাহকৰ সৃষ্টি হ'ব সো ইয়াতে কৈছে যে দা গ্ৰোথ অফ বিজনেস অলসো ডিপেন্ড আপন দা গ্ৰোথ ইন ইটস কাস্টমাৰ বেস Hence, business must aim at creating new customer and market. To achieve this objective, business must discover the new needs of the customer and try to satisfy the same. So, কৈছে যে নতুন গ্ৰাহকৰ সৃষ্টি কৰিব লাগিব কেনেকৈ কৰিব যেতিয়া নতুন গ্ৰাহকৰ সৃষ্টি হ'ব তেতিয়া বিজনেছৰ গ্ৰোথ হ'ব আৰু বিজনেছৰ গ্ৰোথ হলে বিজনেছটো ম্যাক্সিমাম প্ৰফিট আৰ্ন কৰিব পাৰিব সো বিজনেছৰ মেইন মোটিভ ম্যাক্সিমাইজেশন অফ প্ৰফিট আৰ্নিংটো অবজেক্টিভটো ফুলফিল হ'ব সেই বিজনেছে কি কৰে নিউ কাস্টমাৰ ক্ৰিয়েট কৰে ইনোভেশন মিন্স কি নতুনত্বৰ প্ৰৱৰ্তন বিজনেছে কি কৰিব লাগে ইনোভেট কৰিব লাগে নিউ প্ৰডাক্ট অকল পুৰণা প্ৰডাক্ট পুৰণা মেচিনাৰী পুৰণা টেকনলজি বিলাক ইউজ কৰি বা ট্ৰেডিশনেল সিস্টেম ইউজ কৰি ব্যৱসায় কৰিলে নহব নতুন সিস্টেম নতুন প্ৰডাক্ট সকলো বস্তু নতুন লঞ্চ কৰি থাকিব লাগে টাইম টু টাইম কিয় কাস্টমাৰৰ নিডছ কি হয় টাইম টু টাইম চেঞ্জ হৈ থাকে এতিয়া কাপোৰৰ ক্ষেত্ৰত আমি দেখা পাওঁ যে কাপোৰৰ ক্ষেত্ৰত ম্যাক্সিমাম টাইম কি হয় যে ফেশন চেঞ্জ হয় সো আজি কিবা এটা প্ৰডাক্ট নতুন আহিছে কালি নতুন এটা কাপোৰৰ ডিজাইন আহিব পৰহি নতুন এটা ডিজাইন আহিব হাইয়েষ্ট ডিজাইন চেঞ্জ হয় হাইয়েষ্ট ফেশন চেঞ্জ হয় কাপোৰৰ ক্ষেত্ৰত তো যদি আমি পুৰণা ট্ৰেডিশনেলতে যদি সেল কৰি থাকো পুৰণা দিনৰ কাপোৰবোৰে যদি এতিয়া সেল কৰি থাকো কাস্টমাৰে কিনিব নেকি অফ কোৰ্স কাস্টমাৰে ভাল নাপাব সো কাস্টমাৰে কেনেকৈ ভাল পাব যেতিয়া নতুন প্ৰডাক্ট মাৰ্কেটত আমি লঞ্চ কৰিম নতুন প্ৰডাক্ট আমি কাস্টমাৰক দেখাম তেতিয়া কাস্টমাৰে সেই প্ৰডাক্টৰ বিষয়ে লয়েল হৈ যাব কাস্টমাৰে সেই প্ৰডাক্টটো কিনি ভাল পাব সেইখিনি নহয় এতিয়া আমি জানো বহুত এক্সাম্পল ল'ব পাৰো যেনেকৈ সুইগি আছে জমেটো আছে এইবোৰ নতুন কি আছে এপ ওলাইছে নতুন সিস্টেম ওলাইছে হোম ডেলিভাৰী কৰা প্ৰডাক্টৰ হয়নে কি প্ৰডাক্ট কৰে যেনেকৈ ফুড প্ৰডাক্ট বিলাক কি কৰে সিহঁতে হোম ডেলিভাৰী কৰে এতিয়া চোৱা সিহঁতে আমাক টাইম টু টাইম ফিডবেক খোজে কিয় আমাক ফিডবেক খোজে সিহঁতে নতুন এটা সিস্টেম তাতে লঞ্চ কৰি দিব পাৰে এড কৰি দিব পাৰে এতিয়া আমি যদি ফিডবেকক লিখি দিওঁ যে ডিলে ইন ডেলিভাৰী যদি ডিলে কৰিছে সিহঁতে ডেলিভাৰী কৰা তেন সিহঁতে নতুন এটা পলিচি এটা ওলাই দিব এড কৰি দিব যে নতুনকে কি কৰিব সিহঁতে নতুন স্পীডি ডেলিভাৰী প্ৰসেস এটা সিহঁতে ইনক্লুড কৰি দিব মিন্স কি যদি কাস্টমাৰ এট্ৰেক্ট কৰিব লাগে যদি প্ৰফিট আৰ্ন কৰিব লাগে যদি ইকোনমিক অবজেক্টিভটো যদি ফুলফিল কৰিব লাগে তেতিয়া হলে কি কৰিব লাগে নিউ প্ৰডাক্ট লঞ্চ কৰিব লাগে একৰ্ডিং টু কাস্টমাৰ ডিমান্ড আৰু অনলি কাস্টমাৰ ডিমান্ড হিচাপে নহয় কেতিয়াবা কাস্টমাৰক আমি নিজেও নতুন প্ৰডাক্ট লঞ্চ
হয়তো কাস্টমাৰে কিছুমান বস্তু বিষয়ে নাজানিব পাৰে সেই বস্তুটো আমি কি কৰিব লাগিব কাস্টমাৰক জনাই দিব লাগিব সো হেতু হৈছে ইনোভেশন অফ নিউ প্ৰডাক্ট বা নতুন প্ৰৱৰ্তন then optimum utilization of resources proper utilization of resources means what natural resources বা human resources মানে so সেইবোৰৰ proper utilization কৰিব লাগিব এতিয়া ধৰা কোম্পানী 5 জন ওয়ার্কার আছে এটা বিজনেসৰ পুরো বিজনেসৰ কথা কলো 5 জন ওয়ার্কার আছে আৰু ৰ মেটেৰিয়েলছ আছে এই ওয়ার্কার বিলাক কি এইবোৰ হিউম্যান ৰিসোৰ্সেস আৰু ৰ মেটেৰিয়েলছ খিনি আছে সেইবোৰ নেচাৰেল ৰিসোৰ্সেস কিছুমান তো এইবোৰ কি প্ৰপাৰলি ইউটিলাইজ কৰিব লাগিব প্ৰপাৰ ইউটিলাইজ কেনেকৈ কৰিব ধৰা এটা কাম কৰিব দিলা এতিয়া ওয়ার্কারে কাম কৰি আছে মাজতে ইলেক্ট্ৰিসিটি গুচি গল বা কিবা হৈ গল ওয়ার্কারে বহি থাকিল দিনটো ওয়ার্কার বিলাকে ওয়েস্ট কৰি দিলে তেতিয়া বিজনেসৰ তেনেকৈ প্ৰফিট আৰ্ন নহয় বিজনেসৰ তেনেকৈ লস হয় কাৰণ ওয়ার্কাৰক দিবলৈ কিন্তু দিবই লাগিব কিন্তু তোমাৰ তাতে কি প্ৰডাকশন খিনি কমকে গল আল্টিমেটলি সো হেতু হ'ব নালাগে বা ৰিসোৰ্সেস খিনি আমাক যিমান লাগে আমি সিমানে ইউজ কৰিব লাগে অত্যাধিক বস্তু সামগ্ৰী কিনি পেলাই ষ্টক কৰি বা ৰিসোৰ্সেস খিনি অবাবতে ওয়েস্ট কৰিব নালাগে যিখিনি ৰিসোৰ্স যিখিনি আমি প্ৰডাকশন কৰিম আমাৰ টাৰ্গেট হিচাপে সেইখিনি ৰিসোৰ্সে আমি ব্যৱহাৰ কৰিব লাগে তাৰ বাহিৰে যদি আমি বহুত ৰিসোৰ্সেস খিনি যদি আমি ব্যৱহাৰ কৰিব ষ্টাৰ্ট কৰি দিও তেন হিব কি হ'ব হিবৰ production ইমান নহব কিন্তু আমাৰ ওয়েস্টেজ বেছিকে হ'ব সো যাতে ওয়েস্টেজ নহয় তাৰ প্ৰতি মন ৰাখিব লাগে কাৰণ নেচাৰেল ৰিসোৰ্স বা হিউম্যান ৰিসোৰ্স বহুত স্কেয়াৰ হয় আৰু সেইবোৰ কি কৰিব লাগে প্ৰপাৰ ইউটিলাইজেশন কৰিব লাগে প্ৰপাৰ ইউটিলাইজেশন কৰিলে কি বেনিফিট হয় যে প্ৰফিট ম্যাক্সিমাম হয় এতিয়া আমি কম যে কেনেকৈ প্ৰফিট হ'ব যেতিয়া কম বস্তু ইউজ কৰি ম্যাক্সিমাম বস্তু প্ৰডাকশন কৰা যায় তেতিয়া হেতু কোৱা ইফিচিয়েন্ট অফ ওয়ার্ক মানে ইফেক্টিভ হ'ব লাগিব ইফিচিয়েন্ট হ'ব লাগিব কেতিয়া কম যদি 20টা প্ৰডাক্ট সাপোজ 10 জন ওয়ার্কারে কি কৰিব পাৰে 100 প্ৰডাক্ট প্ৰডিউস কৰিব পাৰে এটা দিনত মানে ধৰা 9টাৰ পৰা 5টা মানলৈকে 9 to 5 হতে কাম কৰে 9 am to 5 pm হতে কাম কৰি পেলাই 100 প্ৰডাক্ট প্ৰডিউস কৰিব পাৰে হয়নে 10 জন ওয়ার্কারে 100 প্ৰডাক্ট প্ৰডিউস কৰে ভাল কথা এটো কিন্তু যদি 150 প্ৰডাক্ট প্ৰডিউস কৰে তেতিয়া আমি কি কম ইফিচিয়েন্টলি হতে কাম কৰি আছে হয়নে মিন্স কি হতে প্ৰপাৰ ইউটিলাইজেশন কৰি আছে ৰিসোৰ্সস কেনেকৈ কৰিব হতক যদি আমি ভালদৰে মোটিভেট কৰো ভালদৰে যদি টাইম টু টাইম হতক ট্ৰেইনিং দিয়া যায় তেতিয়া হতে ইফিচিয়েন্টলি কাম কৰিব দ্যাট মিন্স কি হতে প্ৰপাৰ ইউটিলাইজ কৰি আছে ৰিসোৰ্সস আৰু যেতিয়া বেছি প্ৰডাক্ট প্ৰডিউস কৰিব তেতিয়া কম দামত আমি গ্ৰাহকক কম দামত আমি কাস্টমাৰক প্ৰডাক্টখিনি সেল কৰিব পাৰিম সো এটো এটা objective হৈছে ইকোনমিক অবজেক্টিভৰ আন্ডাৰত আহে এটো বিজনেছৰ এটা ইম্পৰ্টেন্ট অবজেক্টিভ কিয় যদি প্ৰপাৰ ইউটিলাইজেশন নহয় দেন ওয়েস্টেজ বেছি কি হ'ব ওয়েস্টেজ হ'লে প্ৰডাক্টৰ দামবিলাক বাঢ়ি যাব হেতু বিজনেছৰ কেতিয়াও মোটিভ হ'ব নোৱাৰে সো বিজনেছৰ ইকোনমিক অবজেক্টিভৰ আন্ডাৰত আমি কি পালো আৰ্নিং প্ৰফিট পালো মানে লাভ অৰ্জনৰ উদ্দেশ্য ক্ৰিয়েচন অফ নিউ কাস্টমাৰ্স মানে নতুন গ্ৰাহকৰ সৃষ্টি ইনোভেশন মিন্স নতুনত্বৰ প্ৰৱৰ্তন অপটিমাল ইউটিলাইজেশন অফ ৰিসোৰ্সেস মিন্স সম্পদৰ পূৰ্ণ ব্যৱহাৰ সো ইখিনি হ'ল তোমালোকৰ ইকোনমিক অবজেক্টিভ ইয়াৰে যদি 1 মাৰ্কছৰ কোৱেশ্চন আহে যিকোনো এটা ইকোনমিক অবজেক্টিভ লিখা তো তোমালোকে আৰ্নিং অফ প্ৰফিট লিখিব পাৰা বা ক্ৰিয়েচন অফ নিউ কাস্টমাৰ্স লিখিব পাৰা বা যিকোনো ইয়াৰে এটা লিখিব পাৰা বা যদি তোমালোকৰ অনলি ইকোনমিক অবজেক্টিভ 4টা লিখিব আহে 4 মাৰ্কছৰ কাৰণে তেতিয়াহলে এই 4টা লিখিব পাৰা আৰু আছে কিতাপত কিছুমান তোমালোকে সেইবোৰো চাই থাকিব পাৰা এতিয়া আমি পঢ়িম সোশিয়াল অবজেক্টিভ কি তো কোশ্চেন আহে এক্সামত রাইট এনি ওয়ান সোশিয়াল অবজেক্টিভ অফ বিজনেস তো তোমালোকে ইয়াৰে যিকোনো এটা লিখি দিব পাৰা তেনেকৈ যদি 5টা লিখিব হয় কিতাপত আছে মই 4টা লিখিলো তো তোমালোকে এনেকৈ 4টা ইয়াৰে পঢ়িবা আৰু কিতাপত আছে তোমালোকে অলপমান এক্সট্ৰাকে কিছুমান পঢ়ি ল'ব পাৰা নিজাকে সো কি কৈছে কোৱালিটি অফ গুডছ মানে মানযুক্ত সামগ্ৰী সোশিয়াল অবজেক্টিভ কেনেকৈ সোশিয়াল অবজেক্টিভ মানে কি প্ৰথম আমি জানিম সোশিয়াল অবজেক্টিভ মানে কি সামাজিক দায়বদ্ধতাটো কি মই তোমালোকক ফাৰ্স্ট কৈছো যে সামাজিক দায়বদ্ধতা মানে হৈছে সোশিয়াল অবজেক্টিভ যে সোসাইটিৰ প্ৰতি আমাৰ যিটো ৰেসপন্সিবিলিটি আছে যেটো আমাৰ কৰ্তব্য হেতু পালন কৰা কেনেকুৱা এতিয়া কিছুমান বিজনেছে ডোনেশ্যন দিয়ে কিছুমান ডাঙৰ কামবিলাক ফাংচনছ বিলাকৰ কাৰণে কিছুমান ডাঙৰ ধৰা কিছুমান মন্দিৰ বা তেনেকুৱা ধৰণৰ কিছুমান অৰ্গানাইজেশ্যনত কি কৰে বা বেলেগ সংগঠনত কিছুমান ডোনেশ্যন প্ৰভাইড কৰে হেতু পৰা কি হয় সেই বিজনেছটোৰ এটা নাম হয় মানে সুনাম আহে মিন্স গুডউইল ইনক্ৰিজ হয় যেতিয়া গুডউইল ইনক্ৰিজ হয় কি কৰিব পাৰে সাৰ্ভাইভ কৰিব পাৰে বা পৰিৱেশ প্ৰদূষণ ব্যৱসায়ৰ কাৰণে বহুত ধৰণৰ বা ইণ্ডাষ্ট্ৰীৰ কাৰণে বহুত ধৰণৰ আমি দেখা পাওঁ যে পৰিৱেশ প্ৰদূষণ হৈ আছে কিন্তু পৰিৱেশ প্ৰদূষণ নকৰি পেলাই যদি বা পৰিৱেশটো মানে চাফ চিকুণৰ দায়িত্ব যদি ব্যৱসায় এটাই লয় হেতুৰ পৰা কি হয়
সমাজৰ কল্যাণ হয়, সোশিয়াল ৰেসপন্সিবিলিটি ফুলফিল কৰা হয়। তো কি কৰিব লাগে ব্যৱসায় কিছুমান এনেকুৱা ধৰণৰ কামবিলাক কৰে যাৰ ফলত কি হয় সামাজিক দায়িত্বতা পূৰণ কৰা হয়। সো এইটো এটা অবজেক্টিভ। সো ইয়াতে কি কৈছে ইকুৱালিটি অফ গুডছ মানে মানযুক্ত সামগ্ৰী দিয়া, কাস্টমাৰক গুড ষ্টেণ্ডাৰ্ড গুডছ প্ৰভাইড কৰা। কি কৈছে কাস্টমাৰক কেতিয়াও লো কোৱালিটি প্ৰডাক্ট সেল কৰিব নালাগে, মিন্স কাস্টমাৰক কেতিয়াও ঠগাব নালাগে। যদি কাস্টমাৰক ঠগুৱা যায়, সাপোজ আমি বেছি দাম লৈ পেলাই আমি কাস্টমাৰক বেয়া কোৱালিটি প্ৰডাক্ট সেল কৰি আছো, সেইটো কি হ'ল সেইটো এটা সোশিয়াল ৰেসপন্সিবিলিটি নহল, সেইটো কাস্টমাৰক ভুল পথে বা কাস্টমাৰক কি কৰা হ'ল যে ঠগুৱা হ'ল, হয়নে? তো সেইটো হ'ব নালাগে। ব্যৱসায়ত যদি সোশিয়াল ৰেসপন্সিবিলিটি ফুলফিল কৰিব লাগে তেতিয়াহ'লে কোৱালিটি অফ গুডছ বা মানযুক্ত সামগ্ৰী কাস্টমাৰক প্ৰভাইড কৰিব লাগে। দেন জেনেৰেশ্যন অফ এমপ্লয়মেণ্ট, যিটো স্থানত যিটো প্লেচত তুমি কাম কৰি আছা, তুমি নিজৰ ব্যৱসায়টো কৰি আছা, সেই জাগাৰ যিবোৰ এমপ্লয় আছে সিহঁতক এমপ্লয়মেণ্ট প্ৰভাইড কৰা, যিবোৰ ৰিসোৰ্সেছ আছে হিউমেন ৰিসোৰ্স সিহঁতক ভালদৰে এমপ্লয়মেণ্ট প্ৰভাইড কৰা, সেইটো এটা কি হয় সোশিয়াল ৰেসপন্সিবিলিটি হয়, মানে সামাজিক উদ্দেশ্য হয়। কি কৰিব লাগে যে এটা বিজনেছত ওয়াৰ্কাৰ্স লাগে, হয়নে? তো কোৱালিফিকেশন হিচাপে কি কৰিব লাগে যে সিহঁতক এমপ্লয়মেণ্ট প্ৰভাইড কৰিব লাগে, নিয়োগৰ সুবিধা দিব লাগে। যেতিয়া নিয়োগ পাব তেতিয়া কি হ'ব, নিয়োগ পোৱাৰ লগে লগে ফাৰ্ষ্ট আমাৰ সেই জাগাৰ এমপ্লয়মেণ্ট বাঢ়িব, দেন ইকোনমিক গ্ৰোথতো আমাৰ কি হয় জিডিপি গ্ৰোথতো আমাৰ হেল্প হয়। দেন সাপ্লাই অফ গুডছ, সামগ্ৰীৰ যোগান, যেনেকে কাস্টমাৰে খোজে যিমান খোজে তেনেকে কাস্টমাৰক যোগান ধৰিব লাগে, সামগ্ৰী সাপ্লাই কৰিব লাগে, গুড সাপ্লাই কৰিব লাগে। এতিয়া চোৱা আমি কি কৈছিলো বিজনেছৰ ডেফিনেশ্যনটো কি আছিলে যে ৰেগুলাৰ বেচিছত বিজনেছটো হ'ব লাগিব, মানে যদি আজি কৰিলো আৰু 10 দিন পিছত এটা বস্তু সেল কৰিলো সেইটো বিজনেছ নহয়। বিজনেছ কেতিয়া হ'ব যিটো ৰেগুলাৰ বেচিছত প্ৰফিট আৰ্ন কৰা মোটিভ লৈ পেলাই যেতিয়া কৰা যায় সেইটো বিজনেছ হয়। সো ইয়াতে কি কৈছে যে কাস্টমাৰে যি বস্তু ডিমাণ্ড কৰিছে, কাস্টমাৰে আজি তোমাৰ দোকানত আহিছে কাস্টমাৰ এজনে আৰু তুমি কি কৰি আছা যে আজি নাই বুলি ক'লা প্ৰডাক্টটো তোমাৰ, তুমি 10 দিন দেৰি কৰি প্ৰডাক্টটো সেল কৰিবা, তেতিয়াহ'লে কাস্টমাৰ তোমাৰ তাত কেতিয়াও নাহিব। কাস্টমাৰৰ ডিমাণ্ড, কাস্টমাৰৰ যেতিয়া যি বস্তুৰ নিডছ হ'ব, যেতিয়া প্ৰয়োজন হ'ব, সেই মতে কাস্টমাৰক কি কৰিব লাগে সামগ্ৰীৰ যোগান দিব লাগে। দেন কাস্টমাৰ ছেটিছফেকশ্যন, আমি জানো মাৰ্কেটৰ কিং কোন গ্ৰাহক, আগতে আছিলে কিন্তু বিজনেছে আছিলে আগতে, ব্যৱসায় যি বস্তু প্ৰডিউচ কৰে যি বস্তু সেল কৰিব সেই বস্তুৱে আমি কাস্টমাৰক দিব লগা আছিলে। কিন্তু আজিৰ ডেটত কি হৈছে যে কাস্টমাৰ ইজ দ্য কিং অফ দ্য মাৰ্কেট। সো কাস্টমাৰে যিহেতু মাৰ্কেটৰ কিং হয়, সেয়েহে কাস্টমাৰক কি কৰিব লাগে কাস্টমাৰৰ সন্তুষ্টি হিচাপে দ্ৰব্য প্ৰভাইড কৰিব লাগে। লো প্ৰাইচত যেতিয়া ভাল কোৱালিটি অফ প্ৰডাক্ট সেল কৰা যাব কাস্টমাৰক, তেতিয়াহ'লে কাস্টমাৰ অট'মেটিক ছেটিছফাই হ'ব। কাস্টমাৰৰ ডিমাণ্ড হিচাপে যেতিয়া আমি কাস্টমাৰ প্ৰডাক্টখিনি দিব পাৰিম বা কাস্টমাৰে যেনেকে টাইম টু টাইম কাস্টমাৰক প্ৰডাক্টখিনি সেল কৰা যাব তেতিয়া কাস্টমাৰ ছেটিছফাই হ'ব। সো এইটো সামাজিক উদ্দেশ্যৰ ভিতৰত পৰে যে কাস্টমাৰৰ ছেটিছফেকশ্যন, ভোক্তাৰ যোনে ভোগ কৰিব, যোনে ভোক্তা তেওঁৰ ছেটিছফেকশ্যনটো বা তেওঁৰ কি কৈছে সন্তুষ্টিটো বহুত গুণে ইম্পৰ্টেণ্ট হয় এটা ব্যৱসায়ৰ কাৰণে। কাস্টমাৰ যদি ছেটিছফাই নহয় তেতিয়াহ'লে সেই কাস্টমাৰ সেই বিজনেছত সেই দোকানৰ পৰা তেতিয়া প্ৰডাক্ট কিনিবলৈ নাহিব। সেই কাস্টমাৰক ভাল ব্যৱহাৰ কৰা, কাস্টমাৰক এটা উচিত ব্যৱহাৰ কাস্টমাৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, যাতে কাস্টমাৰ ছেটিছফাই হৈ থাকে। সেইটো হৈছে মিন্স কাস্টমাৰক মিছবিহেভ কৰিব নালাগে। চ' সেইটো হৈছে আমাৰ ছ'চিয়েল অবজেক্টিভছ। আৰু লিখিব পাৰা ৱেলফেয়াৰ টু কাস্টমাৰ, মানে বা কামৰ কৰ্ম পৰিৱেশ এটা আছে, এইটো ছ'চিয়েল অবজেক্টিভ ভিতৰত পৰিব। গুড ৱৰ্কিং কণ্ডিশ্যন, কামৰ উচিত পৰিৱেশ তোলা। এতিয়া কৰ্মচাৰীবিলাকে কাম কৰিব তোমাৰ বিজনেছত মানে বা ইণ্ডাষ্ট্ৰীত কাম কৰিব, যদি সিহঁতৰ কাম কৰা পৰিৱেশটো যদি উচিত নহয়, লেতেৰা হয় বা জাবৰ জোঁথৰ পেলোৱা হয়, প্ৰপাৰ ভেন্টিলেশ্যন, প্ৰপাৰ উইণ্ডৰ, প্ৰপাৰ ডোৰৰ ফেচিলিটিজ নাথাকে বা ৱাটাৰ মানে ছেফ ড্ৰিংকিং ৱাটাৰ নাথাকে সিহঁতৰ কাৰণে, চেনিটাৰী ফেচিলিটিজবিলাক যদি নাথাকে তেতিয়াহ'লে কি হ'ব, এটা গুড ৱৰ্কিং কণ্ডিশ্যন পৰিৱেশ এটা নহ'ব কামৰ। চ' কাষ্টমাৰৰ কাৰণে এটা ভাল পৰিৱেশ গঢ়ি তোলা হৈছে সামাজিক কৰ্তব্যৰ ভিতৰত পৰে। চ' এইটো বিজনেছৰ এটা ইম্পৰ্টেণ্ট অবজেক্টিভছ। অ'কে, চ' এইখিনি তোমালোকে পঢ়িবা আৰু কিবা ডাউট থাকিলে মোক সুধিবা, কাৰণ ইয়াৰ ভিতৰৰ পৰা কিছুমান 1 মাৰ্কছৰ কুৱেশ্যন আহিব।